Hey dears, good morning and welcome back to this video. So আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছো বেহকে ক্লাস 10 ৰ ষ্টুডেন্টৰ কাৰণে यानी SSLC 2025 ৰ ক্যান্ডিডেটৰ কাৰণে সো মই অলৰেডি তোমালোকক 2025 বৰ্ষৰ এটা ভিডিও দি দিছো মানে টেস্ট পেপাৰৰ বুজি পাইছা ইংলিছৰ হয় এইটো হয় সায়েন্সৰ বুজি পাইছা এইটো হয় সায়েন্সৰ মানে মই কৈ আছো এইটো ক্লাস 10 ৰ সায়েন্সৰ হয় 2024 এক্সামৰ কাৰণ এটোটো যোৱাবাৰ গৈছে আৰু হেইবাৰৰ টেস্ট পেপাৰ এবাৰ মই সলভ কৰি আছো কাৰণ তাৰ পৰা বহুত ইম্পৰ্টেন্ট আছে বুজি পাইছা এই কাৰণে এটো ইম্পৰ্টেন্ট ভিডিও হয় এটো মানে 2023-24 বৰ্ষৰ কি হয় টেস্ট পেপাৰ হয় আৰু এবাৰ হয় 2024-25 এটো মই বনাম ঠিক আছে আগতে তো চাই লোৱা যদি হেতু নতুনটো লাগে তেনে লগাবা ঠিক আছে বলা আমি ভিডিওৰ পিনে আগবাঢ়ো অলৰেডি মানে 2025 বৰ্ষৰ মানে টেস্ট পেপাৰ ভিডিও দি দিছো তোমালোকে ভিতৰত গৈ চাব পাৰা ইমান লেকচাৰ নামাৰে ভিডিওৰ পিনে আগবাঢ়ো বুজি পাইছা বলা সো এমসিকিউ ৰ লগতে ইয়াত লং কোৱেশ্চন আছে মই লং কোৱেশ্চন তোমালোকক ইম্পৰ্টেন্ট দিবলৈ চেষ্টা কৰিম আৰু এমসিকিউ কিনি তো গোটেইখিনি চাই যাব অসুবিধা নাই যেকোনো পাৰিলে কমেন্ট দিম আৰু এক্সপ্লেইন লাগিলে অলপ বুজাই দি দিমে বলা প্ৰথম ডিস্ট্ৰিক্টটো হৈছে কামৰূপ মেট্ৰোত কি আছে আমি চাই লও কোৱেশ্চন খিনি ওকে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্য বস্তুৰ পৰা দুৰ্গন্ধ ওলায় তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে জাৰণ প্ৰক্ৰিয়াৰ বাবে যদি জাৰিত নহলেতেন তেনতে দুৰ্গন্ধ নলালেতেন কিবা এটা বস্তু ধৰা এনি আছে তাৰ পৰা যদি জাৰিত কিবা এটা বস্তু মিক্স বা আউট নহলেতেন তেনলতে এনেকা নহলেতেন বুজি পাইছে এখানে কিছে জাৰণ ওকে 2 নম্বৰত কৈছে ক্যালসিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণসমূহ লিপিবদ্ধ কৰা হৈছে অশুদ্ধ পৰ্যবেক্ষণটো হল অশুদ্ধ কৈছে কোনখিনি যে এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া ৰবাত এইটো এটা ঠিকইটো কৈছে তাপগ্ৰাহী বিক্ৰিয়া মানে তাপ দিয়াৰ লগে লগে তাপত কি হৈ যায় গলি যাব পাৰে হেতু হৈছে তাপগ্ৰাহী হিতিলিত চোন উৎপন্ন কৰে এটো নহয় পিছত কৈছে পুৰা চোন উৎপন্ন কৰে এটো ঠিকই আছে হে কাৰণে শুদ্ধটো কি হৈছে 1 আৰু 3 বি নম্বৰ শুদ্ধ ঠিক আছে বি নম্বৰটোৱে শুদ্ধ তাৰ পিছত কোৱেশ্চন কৈছে তলৰ কোনবিধ আমলিক প্ৰকৃতিৰ পাকস্থলীৰ এটা আমলিক তো কলে গম পাৱা মানে কি চাবা কেতিয়াবা না ভমিটিং হলে মানে ভমি আহিলে ধৰ ভমি হৈছে তেনে যাবা তেতিয়া না টেঙা লাগে এটো মানে পাকস্থলীৰ অৰ্থ কি আমলিক ওকে আৰু কি বুজাই দিব লাগে একদম ইজি তো হেকাৰণে ভালদৰে বুজি লোৱা পিছত কৈছে যদি এটা দ্ৰৱৰ pH 3 ৰ পৰা 4 লৈ পৰিৱৰ্তিত হয় তেন্তে দ্ৰৱটো কি হ'ব কম আমলিক হ'ব ওকে কম আমলিক হ'ব 5 নম্বৰত কৈছে তলত উল্লেখ কৰা ধাতুবোৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে কোনটো তীব্ৰভাৱে বিক্ৰিয়া কৰে বা গতি কৰে নে কি কৈছে বিক্ৰিয়া কৰে সোডিয়াম তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছিলে ধাতু কল্পটো কি বেৰিলিয়াম ওকে তাৰ পিছত চোৱা আয়নীয় যৌগ K2O পটাছিয়াম অক্সাইডৰ গঠন হতে প্ৰতিটো পটাছিয়ামৰ পৰমাণুৱে অক্সিজেনৰ এটা পৰমাণুক ইলেক্ট্ৰন দিয়ে বা অক্সিজেনৰ এটা পৰমাণু লৈ ত্যাগ কৰে কিমানটা পটাছিয়াম এটা ইয়াৰ শুদ্ধটো মই ক'ব গলে মই কৈছো চোৱা পটাছিয়াম আৰু অক্সিজেন কেই নম্বৰ আছে অক্সিজেন কিমান হয় অক্সিজেন চাবা মই বুজাই আছে অক্সিজেন 2.6 ন আৰু পটাছিয়াম হৈছে পটাছিয়াম হৈছে 19 নম্বৰ 2.8.1 ঠিক আছে ইয়াৰ যোজকত কেইটা আছে ঠিক আছে এটা সো ইয়াত যেহেতু পটাছিয়াম দুটা তেনলে পটাছিয়াম দুটাৰ কাৰণে দুটা হ'ব ন মানে ধৰা এটাই দুটা তো আছে ন দুটাৰ পৰা মানে এটা গলে দুটা যাবগে ঠিক আছে তাত গৈ এটা গলে কি হৈ যাব দুটা হ'ব দুটা গলে 2.8 হৈ যাব মানে যোজক পূৰ্ণ হৈ যাব হে কাৰণে কি কৈছে পৰমাণুলৈ ত্যাগ কৰে এটাই ত্যাগ কৰে বুজি পাইছা তাৰ পিছত আহিছো জিংক অক্সাইড এলুমিনিয়াম
অক্সাইডৰ দ্বাৰা এলুমিনিয়াম অক্সাইডৰ দ্বাৰা ধাতৱ অক্সাইডিক এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই ধাতৱ অক্সাইডবোৰ কি অৱধৰ্মী। তোমালোকে দেখিছে ন অৱধৰ্মী। অ'কে, তাৰপিছত বোলা 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলকটো কি? কিটন। অ'কে, এইটো সহজেই। তলৰ কোনটো একে সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয়? C4H8 এইটো হয়। তলৰ কোন দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন? 3 আৰু 4 মিল নথকা। 12 নম্বৰৰ কুৱেশ্যনত কি কৈছে চোৱা। চাবনী ভৱন বিক্ৰিয়া অধ্যয়ন কৰোঁতে এজন ছাত্ৰই নীলা ৰঙা লিটমাছ কাগজৰ ব্যৱহাৰ কৰি ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে। তেওঁ পৰ্যবেক্ষণৰ ভিত্তিত শুদ্ধ অভিমতটো হৈছে যে বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয়। অ'কে, কি কৈছে চোৱা, বিক্ৰিয়া মিশ্ৰণটো ক্ষাৰকীয়। তাৰপিছত কুৱেশ্যন কৈছে 13 নম্বৰ, কোনটো মৌল লয় অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল? কেলছিয়াম লয়। ঠিকে আছে, এইটো আছে কিতাপত। বৰ 35.5 ইউনিট আৰু 1 পৰা 126.9 ইউনিট PR পাৰমাণৱিক বৰ হ'ব ব্ৰমিনৰ 81.2। বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে ATP। তলৰ কোনটো তেজত অধিক দ্ৰৱণীয়? কাৰ্বন ডাই অক্সাইড। যদি লালটিত এমাইলেজৰ অভাৱ হয় তেন্তে মুখ গহ্বৰৰ তলৰ কোনটো পৰিঘটনা সঠিকভাৱে নহ'ব? শ্বেতসাৰ ভাঙি চেনিলৈ পৰিণত হোৱাটো। ঠিক আছে, চোৱা তাৰপিছত কি কৈছে কুৱেশ্যনত, পৰাগদানিত পোৱা যায়। পৰাগদানিত কি পোৱা যায়? পৰাগৰেণু। তাৰপিছত কৈছে স্তম্ভ 1 স্তম্ভ 2 সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা। চব বাডিঙৰ লগত কি হৈছে? ৰাইজোপাছ। আৰু স্প'ৰ ফৰ্মেশ্যনত বাডিঙৰ লগত হাইড্ৰা আৰু স্প'ৰ ফৰ্মেশ্যনৰ লগত কি হৈছে? ৰাইজোপাছ। আৰু ভেজেটেটিভ প্ৰপগেশ্যনত হৈছে গোলাপ। তাৰপিছত কুৱেশ্যনত আহিছোঁ, তাৰমানে এটিয়া শুদ্ধ। যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কাৰণ জিনীয় পদাৰ্থ একে প্ৰজাতিৰ দুজন পিতৃ মাতৃ। ৰাইট, ঠিকেইতো আছে ন। মোক দেউতাক গাড়ীটো জিনীয় পদাৰ্থ একে প্ৰজাতি দুজন পিতৃ মাতৃৰ পৰা দুয়োটাৰ পৰা আহিব ন, মাতামাতি দুয়োটাৰে পৰা আহিব। উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল বৃদ্ধিৰোধক কি? এপচাইচিক এচিড। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে কি? ইনচুলিন। ঠিক আছে ন, মোষ্ট ইম্পৰ্টেণ্ট হয় ইনচুলিন, চেনিৰ মাত্ৰা ন, মানে ডায়েবেটিছৰ কাৰণে কৰি ৰখাৰ সহায় কৰা। চোৱা আমি কি কৈছোঁ যে আমি যেতিয়া নীলা জীৱনৰ পাত স্পৰ্শ কৰোঁ তেতিয়া ইহঁত বাজ খাবলৈ ধৰে আৰু জাপ খাই উদ্ভিদে পদৰ স্পৰ্শৰ তথ্য কেনেকৈ প্ৰেৰণ কৰে? ঠিক আছে, কুৱেশ্যন কৈছে আমি যেতিয়া নীলা জীৱনৰ পাত স্পৰ্শ কৰোঁ তেতিয়া ইহঁত বাজ খাবলৈ ধৰে আৰু জাপ খাই উদ্ভিদে স্পৰ্শ। ইয়াত শুদ্ধটো হ'ব উদ্ভিদ জোপাই পাইছ ন। উদ্ভিদ জোপাই বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰি কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰে। তাৰপিছত কুৱেশ্যনত আহি যোৱা, এটা নিউৰনত কেনেদৰে বৈদ্যুতিক প্ৰেৰণা একদম ইজি বৈদ্যুতিক প্ৰেৰণা গতি কৰে? নিউৰন মানে স্নায়ুকোষ। প্ৰথম হৈছে ডেনড্ৰাইট, দেখিছে না ডেনড্ৰাইট, পিছত এই যে এনেকুৱা থাকে যে ডেনড্ৰাইট। তাৰপিছত দেহকোষ, তাৰপিছত একচন প্ৰান্তি শাখা লাষ্টৰটো, এইটো একচন পাখাৰ নিচিনা থাকে যে পাখিৰ নিচিনা কিনাকৈ পাহিৰ নিচিনা, এইটো ডেনড্ৰাইট হয়। তাৰপিছত কুৱেশ্যনত আহি যোৱা, যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখা দেখে চোৱা যিবোৰ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখা দেখে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰ হ'ল কি? সমভিত্তিক অংগ। বুজি পাইছে? তাৰপিছত চেপ্টাৰত আহি যোৱা, কি কৈছে যে তলৰ কোনযোৰ ক্ৰম'জম মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব? মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ XY থাকিব লাগিব।
এক্স ৱাইটো ন তলৰ কোনযোৰ ক্ৰমজমে মানুহৰ সন্তান এক্স থাকিলে মহিলা আৰু এক্স ৱাই থাকিলে পুৰুষ লিংগ দুয়োটা থাকিব লাগিব ন অ'কে তাৰপিছত আহি যোৱা বিজ্ঞানী এজনে এজোপা ওখ উদ্ভিদ আৰু এজোপা চাপৰ উদ্ভিদৰ সংকৰণ কৰে এই পৰীক্ষাত তেওঁ প্ৰথম প্ৰজন্ম F1ত কেৱল ওখ উদ্ভিদহে পাইছিল কাৰণ চাপৰ উদ্ভিদজোপা মৰি গ'ল ইয়াৰ শুদ্ধটো কি কৈছে যে শুদ্ধ কিন্তু নিশ্চয়োক্তি শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ এছাৰচনটো মানে ওপৰতো যোনটো আছে সেইটো শুদ্ধ বুজি পাইছা কিন্তু কাৰণটো যেন এইটো অশুদ্ধ চাপৰ উদ্ভিদজোপা মৰি গ'ল এইটো অশুদ্ধ ঠিক আছে সেইকাৰণে চি শুদ্ধ if the image formed by a mirror বাদ দিয়া এখন দাপনৰ সন্মুখত ৰখা লক্ষ্যবস্তুবোৰ সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিবিম্বটো সদায় সংকুচিত থিয় আৰু অহৎ প্ৰকৃতিৰ হয় দাপন প্ৰণালী উত্তল মানে কনভেক্স বহুত লং কুৱেশ্যন এজন ছাত্ৰৰ লেন্স ব্যৱহাৰ কৰি দৌৰা লাগিব প্ৰতিবিম্ব পৰ্দাত যিহেতু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তলটা সংকুচিত আৰু নীলা তোমালোকে চাবা কিন্তু লং হ'লেও দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অৱতল দাপন ব্যৱহাৰ কৰে বিপৰীত আৰু অহৎ প্ৰতিবিম্ব পাবলৈ ৰাইট তাৰপিছত আহি যোৱা সূৰ্যৰ বিপৰীত দিশত চোৱা ৰামধেনুৰ গঠন কি হৈছে সূৰ্যৰ বিপৰীত দিশত হয় তাৰপিছত আহি যোৱা মানুহৰ চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য যি হওক শুদ্ধটো উপযোজন ক্ষমতা দেখা নাযায় তাৰপিছত কুৱেশ্যনৰ তলত দিয়া চিত্ৰ অধ্যয়ন কৰা বহুত লং হয় সেইকাৰণে মই তোমালোকক ডাইৰেক্ট কৈ আছোঁ বি শুদ্ধ ঠিক আছে কুৱেশ্যনখিনি চাই তোমালোকে ক'বা কিন্তু তাৰপিছত হৈছে আছে এনেটো বৃত্ত সাধাৰণ আছে ক'লে যেনে কলম তাৰপিছত কুৱেশ্যনত কৈছে এটা বৈদ্যুতিক বাল্ব সেইটো হবিজ আৰু ৱাট চিহ্নিত কৰা আছে যেতিয়া ইয়াক 10 ভল্টত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ ক্ষমতা 25 এইটো অংক হয় তোমালোকৰ যদি লাগে মোক ক'ব কমেণ্টত মই আকৌ বনাই দিম তলৰ চিত্ৰত দণ্ড চুম্বক বল ৰেখা দেখা হৈছে কোনটো শুদ্ধ শুদ্ধ 37ত কৈছে বিদ্যুৎ প্ৰবাহৰ দিশ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি বুঢ়া আঙুলিয়ে নিৰ্দেশ কৰে কি বিদ্যুৎ প্ৰবাহৰ দিশ বৈদ্যুতিক প্ৰবাহে যে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে এই পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল কোনে অৰষ্টেডে বুজি পাইছে কোনে অৰষ্টেডে তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎস আছিল এইটো সকলোৱে জানে প্ৰাকৃতিক গেছ জলবিদ্যুৎ শক্তি প্ৰকল্পটো দিকে এইটো শুদ্ধ উত্তৰ হৈছে অধিক পৰিমাণৰ স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হয় আৰু কি ঘটিব যেতিয়া তলত দিয়া খাদ্য শৃংখলাৰ পৰা শৰীৰ নাইকিয়া হ'ব বাঘৰ সংখ্যা কমিব আৰু বাঘৰ ঘাঁহৰ সংখ্যা বাঢ়িব ৰাইট নিশ্চয় স্ফিয়াৰৰ ওজন ভাল ওজন হয় এইটো শুদ্ধটো কি জানা বহুত এছাৰচনেল ৰিজনৰ থ্ৰু এইটো কৈছে নিশ্চয় আৰু কাৰণ দুয়োটাই সত্য তোমালোকে গোটেইখিনি পঢ়িবা এইটো লং হয় তাৰপিছত আহি যোৱা বৃহৎ নদী বা নিৰ্মাণৰ লগত জড়িত হৈ থকা সমস্যাসমূহ একদম বহুত থাকিব লাগে ইয়াত কৈছে সমস্যাসমূহ কি কৈছে বৃহৎ পৰিসৰৰ শস্য পথাৰৰ হেৰুৱাবলগীয়া হয় ৰাইট বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনিষ্ট হয় কিন্তু সেইকাৰণে শুদ্ধ কি হ'ব এ নৰবি এটা নহয় but A and B A B C D দুয়োটাই শুদ্ধ কি কৈছে but A আৰু B দুয়োটাই শুদ্ধ দেখিছে তাৰপিছত আহি যোৱা তলত দিয়া বক্তব্যসমূহৰ ভিতৰত বহনক্ষম উন্নয়নৰ ধাৰণাটো এইটো পৰিৱেশ ন্যূনতম ক্ষতিৰ লগতে পৰিকল্পনাৰ উন্নয়ন ইয়াৰ শুদ্ধটো কি হ'ব জানে এক আৰু 4 ঠিক আছে 45 নম্বৰত কৈছে সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম ইন্ধন নবুজায় কি নবুজায় জীৱাশ্ম ইন্ধন নবুজায় বলা ইয়াৰ শুদ্ধটো ওয়াইণ্ড উইড সান বতাহ কাঠ আৰু সূৰ্য সঠিক শব্দৰ সংমিশ্ৰণটো বাছি উলিওৱা যিয়ে জীৱাশ্ম বুজি পাইছা খনন কৰি কেইটা ওলোৱা হয় এইটো খনন কৰি ওলোৱা এইটো বতাহ মহাসাগৰ পালে এইফালে আছে কিন্তু এটা নহয় সেইকাৰণে এইটো চ' লং কুৱেশ্যনৰ মই এটা ইম্পৰ্টেণ্ট ভিডিঅ' বনাম বাছি শুনি দিম ঠিক আছে কিন্তু এইটোত জাষ্ট কুৱেশ্যনখিনি চাই যোৱা বাকী কেইটা কুৱেশ্যনটো চাব লাগিব ন মায়াৰ ধৰা
जिंदगी एक प्यास बनकर रह गए हम वफा करके भी तन्हा रह गए दिल के अरमा आंसुओं में बह गए दिल के अरमा आंसुओं में बह गए क्वेश्चन देखिए ना मोस्ट इम्पोर्टेंट है मैं এটা বড় ভিডিও বানাম কিন্তু তার আগে এটা কই দেব हम वफा करके भी तन्हा रह गए दिल के अरमा आंसुओं में बह गए जिंदगी एक प्यास बनकर रह गई जिंदगी एक प्यास बनकर रह गई दिल के अरमा आंसुओं में बह गई याओ सो আমাৰ এটো কমপ্লিট হল এটা ডিস্ট্রিক্ট তার পিছত ডিস্ট্রিক্টত বল আমি যাও কি আছে সোয়া তাৰ পিছত ডিস্ট্রিক্ট ইয়ানি ধুবুৰী ডিস্ট্রিক্টত সোয়া যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা সো মই কি কৈ আছো ইয়াত কি কৈছে বিক্ৰিয়াৰ উদাহৰণ হল এটো বিক্ৰিয়াৰ উদাহৰণ কি সংযোজন কানেকশনত নাই মানে সংযোজন মিক্স হোৱা বিয়োজন এক্সট্রা হোৱা নাই প্ৰতিস্থাপন বিক্ৰিয়া এটা প্ৰতিস্থাপন বিক্ৰিয়া সোৱা দিনীয়াকে দি আছে জিংকৰ সালফাৰিক অক্সাইড মিক্স হৈছে কপাৰ সালফেটৰ লগত কপাৰ এক্সট্ৰা হৈ গৈছে বুজি পাইছে এইটো প্ৰতিস্থাপন বিক্ৰিয়া দিব পাৰো না এক্সট্ৰা হোৱা পিছত কৈছে তলৰ কোনটো পদ্ধতিৰ দ্বাৰা ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰে তাপ দিলে কি ক্ষয়ভৱন ৰোধ হ'ব নেকি হ'ব হে ঠিক আছে তীব্ৰতাৰ ঊৰ্ধ্বক্ৰমটো হ'ল No, DCBA উল্টাকে দি দিছে ঊৰ্ধ্বক্ৰম যে হোক তাৰ পিছৰ কোৱেশ্চনত চোৱা ব্ৰাইন হল সোডিয়ামৰ ক্লোৰাইডৰ জলীয় দ্ৰৱ কিহৰ সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ চোৱা ইয়াত কি হল যে ব্ৰাইন কি সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ তাৰ পিছত চোৱা উচ্চ অটলাংকৰ যৌগটো হল কি ক্যালসিয়াম অক্সাইড তাৰ পিছত আহি যাও কি আছে চাও সো ইয়াত কি কৈছে যে তলৰ কোনটো অক্সাইড অৱধৰ্মী অ্যালুমিনিয়াম অক্সাইড নে কি কয় AlO3 মানে Al2O3 এনেকে কৈ দিও মানে কিবা মানে মোৰ এটো পাহৰি গৈছে ঠিক আছে বলা যে ধাতুৰ সক্ৰিয়তাৰ অৰ্ধক্ৰম তলৰ কোনটো অৰ্ধক্ৰম মানে উল্টাকে ঠিক আছে ম্যাগনেসিয়াম অ্যালুমিনিয়াম জিংক ফেরিক ঠিক আছে তলৰ কোনটো ধাতু কোমল নহয় ফেরামটো কোমল নহয় গতিকে এটা সোডিয়াম পটাসিয়াম লিথিয়াম সো কোৱাটাৰে হজা কাটে পৰে এটা ধাতুৰ নাম বা তিনটা ধাতুৰ নাম কিটা মোস্ট ইম্পৰ্টেন্ট হয় তলৰ কোনটো হাইড্ৰকাৰ্বনৰ যোগাত্মক বিক্ৰিয়া দেখুৱায় C3H4 6 যোগাত্মক বিক্ৰিয়া দেখুৱায় হেক্সানেলত তলৰ কোনটো কাৰ্যকৰীমূলক থাকে হেক্সানেলত তলৰ কোনটো কাৰ্যকৰীমূলক থাকে যে এলডিহাইড মূলক থাকে পিছত কৈছে এটোৰ নাম কি এই মালটোৰ নাম কি দিছে আৰু অসুবিধা নাই তোমালোকে এটো চালিত হৈ যাব ন মিথানেল নাম কি মিথানেল নেলমেল থাকিলে বেলেগ ওটো এনেকৈ থাকে তলৰ কোনটো যৌগ বিদ্যুতৰ পৰিবাহী H2 পানীৰ এটো বিদ্যুতৰ অপৰিবাহী কেনেকৈ দিলে তলৰ কোনটো যৌগ বিদ্যুতৰ অপৰিবাহী হাইড্ৰোজেন ডাইঅক্সাইড ঠিক আছে হাইড্ৰোজেন অক্সাইড তলৰ কোনটো মলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থাকে প্ৰথম কক্ষৰ কাৰ্বনত 2 4 প্ৰথম কক্ষত দুগুণ ইলেক্ট্ৰন থাকে দ্বিতীয় কক্ষত ঠিক আছে চোৱা প্ৰথম কলত দুটা পিছৰ কলত চাৰিটা কাৰণ কাৰ্বন হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিয়াম কাৰ্বন 2.4 ন হেকন ঠিক আছে বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ কি হয় বাঢ়ে তাৰ পিছত কৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইটোকন্ড্ৰিয়াত ঠিক আছে এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয় শ্বেতসাৰ ঠিক আছে তাৰ পিছত আহি যা চেকনি কাৰ্যৰ লগত জড়িত বিক্ৰিয়াৰ একক বোলে চেকনি কাৰ্যৰ লগত জড়িত বিক্ৰিয়াৰ একক কি বোলে নেফ্ৰন বোলে কো বিভাজন কৰা উদ্ভিদ হৰমোনবিধ হল
কি সাইটোকাইনিন তাৰপিছত আহি যোৱা মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংগটো চাইৰেব্ৰাম ঠিক আছে দুটা নিউৰনৰ মাজৰ ফাঁকটোক কোৱা হয় সাইনেপছ তাৰপিছত আহি যোৱা হৰমন ছোৱালীৰ কৈশোৰকালত নিঃসৰণ হয় টেষ্টৰন হৰমনটো ছোৱালীৰ কৈশোৰকালত নিঃসৰণ হয় ঠিক আছে টেষ্টৰন হৰমন অজন প্ৰজননৰ মুকুল উৎগম সংঘটিত হয় ষ্টক তাৰপিছত কি কৈছে যে শ্লেইচমেনিয়াত পৰাগধানীত খোৱা যায় কি খোৱা যায় পৰাগধানীতো পৰাগধানী খোৱা যাব ইয়াত কি মানে কঁঠাল খোৱা যাব নেকি তাৰপিছত আহি যোৱা কি কৈছে আমি চাওঁ তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয় হেপাটাইটিছ সমহংস্ত অংগৰ এটা উদাহৰণ হ'ব কি ওপৰৰ আটাইকেইটা তাৰ মানে গোটেইকেইটা আমাৰ বাহু আৰু কুকুৰৰ আটাই সমহংস্ত সমান আমাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু গাহৰি পা অ'কে ওপৰৰ আটাইকেইটা বংশগতিৰ পিতৃ মেণ্ডেলক জনা যায় মেণ্ডেলে তেখেতৰ এটা এইটো 3.1 ফাৰ্ষ্ট যোনটো এক্সাম পৰীক্ষা আছিলে প্ৰথম সংকৰণ আছিলে চিত্ৰত অৱতল দাফনেৰ শুদ্ধটো কি হ'ব চিৰ বাহিৰত ঠিক আছে তাৰপিছৰ কুৱেশ্যনত আহি যোৱা যদি লেন্স এখনৰ ক্ষমতা -2 ডায়োপ্টাৰ হয় তেন্তে লেন্সখনৰ প্ৰকৃতি হ'ব অৱতল লেন্স এনি নেগেটিভ তাৰপিছত আহি যোৱা কি কৈছে যে যদি উত্তল দাপন এখনৰ বাজবৰ্ধ 32 সেন্টিমিটাৰ হয় তেন্তে দাপনখনৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ আধা আৰু এইটো ন ঠিক আছে অংকটো কৰা আছে চাবা বুজি পাইছা না সোৱা তাৰ পিছৰ কুৱেশ্যনত কৈছে কি যে এইটো আধা গমে পাইছা তৰাৰ টিৰবিৰণিৰ কাৰণ হ'ল সকলোৱে জানে তৰাৰ টিৰবিৰণিৰ কাৰণ কি বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে ডি ফোকাস লেন্সৰ ব্যৱহাৰ হয় প্ৰেছবায়োপিয়া ডি ফোকাস মানে বুজি পাইছে বায়োফিকেল মানে যে জৰা দৃষ্টিটো হয় মায়োপিয়া হাইপাৰছানি পৰা হাইপাৰমেট্ৰোভিটেৰ পাতে প্ৰেছবায়োপিয়া মানে যোনটো হয় ডি ফোকাস यानी জৰা দৃষ্টি এটোৰ অসমীয়া নাম আছে জৰা দৃষ্টিগ্ৰস্ততা পৰা মানুহৰ এইটো চকুৰ বেমাৰ হয় মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান অক্ষিপ্ততাই আছে ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ ভিতৰত আধান আছে কলম তাৰপিছত কৈছে যে এটা বৰ্তনী তলৰ কোনটো ৰশ্মিৰ বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে আই স্কয়াৰ এটা কি হ'ব আই স্কয়াৰ আৰু নহয় আই স্কয়াৰ ৰস বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ কি হয় প্ৰবাহ বৰ্তনীটো ভোজন পৰিমাণে বৃদ্ধি পায় বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক জেনেৰেটৰ বোলে যেতিয়া প্ৰবাহ বঢ়োৱা হয় তেতিয়া সলেনয়েড চৌম্বক ক্ষেত্ৰত কি ঘটে বাঢ়ে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় নিউক্লিয়াৰ শক্তি ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা হয় জীৱাশ্ম ইন্ধন তলত উল্লেখ কৰা কোনটোৱে খাদ্য শৃংখল গঠন কৰে ঘাঁহ ছাগলী আৰু মানুহ তলৰ কোনটো জীৱ অনিৰ্মীকৰণ কৰে অৰ্থাৎ প্লাষ্টিকৰ বেগ ঠিক আছে অনিৰ্মীকৰণ হয় জীৱৰ অনিৰ্মীকৰণ বুজি পাইছা জৈৱিক কাঠ এইবিলাক হ'লে জীৱ হ'লহেঁতেন তলৰ কোনটো থিৰিয়াৰৰ অন্তৰ্ভুক্ত নহয় পুনৰ্জীৱন ৰিয়াকৰণ পুনঃচক্ৰীকৰণ পুনৰ্ব্যৱহৃত হয় কিন্তু এইটো নাই মষ্ট ইম্পৰ্টেণ্ট হয় এইটো মানে মই এটা MCQ ইয়াত ফৰ মষ্ট ইম্পৰ্টেণ্ট দি দিছে মষ্ট ইম্পৰ্টেণ্ট এনেকুৱা দি দিব পাৰে বুজি পাইছা ওপৰতো थोड़ा है याद है क्या हमको ना इतना हिंदी मालूम नहीं है तथापि मैं हिंदी में बात करता हूँ বৃহৎ নদী বান্ধ নিৰ্মাণত তলৰ কোনটো সমস্যা সৃষ্টি হয় কিন্তু ওপৰৰ আটাইকেইটা যে সামাজিক সমস্যা है एक नंबर सामाजिक समस्या है दूसरे में है क्या जो इकोनॉमिकल प्रॉब्लम है यानी अर्थनैतिक समस्या पारिवेशिक समस्या इसलिए सबको मिलाकर यही होता है ऊपर आटाইকেইটা বুজি পাইছা না ওপৰৰ আটাইকেইটা है ভৱিষ্যত ইন্ধন হিচাপে কাক জনা যায় হাইড্ৰজেনক ভৱিষ্যত ইন্ধন হিচাপে জনা যায় ওকে তাৰপিছত থাকা বি হৈ গৈছে তোমালোকে লাহে ধীৰে ধীৰে से मेरे जिंदगी को आना ना 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 तू याद आए एक बात समझ ला 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 পিছত চোৱা তাৰপিছত কি আছে তাৰপিছত কি আছে একচুয়ালি মই তোমালোকক কি কওঁ জানা মই লং কুৱেশ্যনটো ইম্পৰ্টেণ্ট দিমেই জাষ্ট আজি চাই থোৱা মই আকৌ বনামেই ন ওকে
ট্ৰেং 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 অ'কে আমাৰ এইটো ডিষ্ট্ৰিক্টো কমপ্লিট হৈ গ'ল তাৰপিছত ডিষ্ট্ৰিক্টত বেলা কি আছে চাওঁ চ' তাৰ পিছৰ ডিষ্ট্ৰিক্টত মানে এনে কামৰূপ ডিষ্ট্ৰিক্টত কি কৈছে একচুৱেলি কামৰূপ ডিষ্ট্ৰিক্টটো অলপ ইম্পৰ্টেণ্ট বুলি ধৰি লোৱা বুজি পাইছা কাৰণ গুৱাহাটী চাইড ন গুৱাহাটীত কি ক'ব আৰু বলা কি কৈছে এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱেদ 30 ভল্ট আৰু ইয়াৰ উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে বিদ্যুৎ বিভৱ 20 ভল্টলৈ পঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব চ' প্ৰথম অৱস্থাত বি আই দিয়া আছে ঠিক আছে তাৰপৰা ওলাৰ পিছত আমাৰ কি ওলাব লাগিব এম্পিয়াৰটো ওলাব লাগিব ঠিক আছে যিয়ে হওক পিছত কি কৈছে চা তাৰ বঢ়োৱাৰ পিছত কি আছে সকলো দিয়া আছে অংক কৰি ওলাব লাগিব যদি অংক তোমালোকক কৰি বুজাই দিব লাগে মোক ক'বা তেনেহ'লে কৰাই দিম চ' এইটো এনচাৰ 8 এম্পিয়াৰ বীজৰ অংকুৰণৰ গতি বা চলনৰ কাৰণ কি সূৰ্যৰ পোহৰ সকলোৱে জানা মোষ্ট ইম্পৰ্টেণ্ট বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলিক বোলা হয় জেনেৰেটৰ ৱাও জেনেৰেটৰটো বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰ ৰকপাৰিত কৰিব পাৰে জিংকে হে 4 নম্বৰত এটাই হয় 5 নম্বৰত কৈছে যে এছআই বিৰোধকতাৰ ওহমিটাৰ সকলোৱে জানে এবাৰ আহিছিলে মই কেইটামান ডিষ্ট্ৰিক্টত চাইছিলোঁ কো বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সংযোগনী পদাৰ্থটো হ'ল সংযোগনী পদাৰ্থ কি সাইটোকাইনিন তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় সকলোৱে জানে জীৱাশ্ম ইন্ধন পানী বায়ু সূৰ্যৰ পৰিবেশ সকলোৱে মানে জীৱাশ্ম আৰু এইটো জীৱাশ্ম নহয় অ'কে চ' 8 নম্বৰত কৈছে কি যে তলৰ কোনবোৰ আয়নীয় যৌগ নহয় 2 আৰু 3 HCl আয়নীয় ঠিকে কৈছে CCl4 কাৰ্বন টেট্ৰা ক্লৰাইড 283 ইলেক্ট্ৰনৰ বিনা থকা মূলটো 2.8.3 মানে কিমান 13 নম্বৰ হাইড্ৰোজেন হিলিয়াম মিথেন বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম এল ঠিকে আছে মুখস্থ কৰি ল'ব 20টা মই সৰু থাকোঁতে কৰি লৈছিলোঁ 7 8 থাকোঁতে বুজি পাইছা পানীৰ অণুত হাইড্ৰোজেন আৰু অক্সিজেনৰ আয়তনৰ অনুপাত হৈছে কি 2:1 অ'কে ধৰা হ'ল তুমি এতিয়া কবিতা লিখি লৈছা তোমাৰ মগজুৰ কোনটো অংশতে ক্ৰিয়াশীল হ'ব সেইটো চেৰিবেলাম চ' আমি কিবা এটা বস্তু শিকোঁ বাবু চিন্তা কৰোঁ সকলো বস্তু আমাৰ চেৰিবেলাম অংশ কেন্দ্ৰটোৱে অংশগ্ৰহণ কৰে বুজি পাইছা তাৰপিছত কোৱেশ্যনত কৈছে মানুহৰ শৰীৰত মূত্ৰ প্ৰস্ৰাৱৰ সকলোৱে জানে কিডনী ফাৰ্ষ্ট অফ অল মানে মূত্ৰ তাৰপিছত মূত্ৰ নলী মানে মূত্ৰ যোনটো আহিব সেইটো মূত্ৰ নলীত আহিব ন মূত্ৰটো তাৰ মাংসতে আহিব তাৰপিছত মূত্ৰ থলী মানে জমা হয় তাৰপিছত ডাইৰেক্ট ওলাই যোৱা লম্বা নলীডাল মূত্ৰ নিষ্কাশন নলী এনেই ধেমালি কৰে যে বেয়া নাপাবা তাৰপিছত আহি যোৱা কি কৈছে যৌগ CaOCl2ৰ সাধাৰণ নামটো হৈছে কি ব্লিচিং পাউডাৰ বুজি পাইছে যৌগ CaOCl2ৰ সাধাৰণ নামটো কি ব্লিচিং পাউডাৰ অ'কে তলৰ কোনটো কাৰ্বনৰ বহুৰূপতা নহয় ফ্ল'ৰিন অ'কে তাৰপিছত চোৱা তলৰ কোনটো কাৰ্বনৰ বহুৰূপতা নহয় ফ্ল'ৰিন ঠিক আছে তাৰপিছত আহি যোৱা যে লেন্স এখনৰ ক্ষমতা ID 1D ইয়াৰ ফ'কাছ দৈৰ্ঘ্য হ'ব 1 মিটাৰ বুজি পাইছে তাৰপিছত আহি যোৱা মানুহৰ যোজন কোষত থকা লিংগ নিৰ্ণায়ক ক্ৰম'জমৰ সংখ্যা হৈছে কি এজোৰ সকলোৱে জানা এজোৰ চৰ্দাৰ সৰোবৰৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত নৰ্মদা বুজি পাইছা তাৰপিছত আহি যোৱা তলৰ সন্তুলিত বিক্ৰিয়াটোত X Y আৰু Z চিনাক্ত কৰা এইটো যদি তোমালোকে এটা কাম কৰা যদি তোমালোকে এইটো মানে এক্সপ্লেইন বুজাব লাগে তেনে মই বুজাই দিম ঠিক আছে একদম ইজি মই তোমালোকক অলপ বুজাই দিম ইয়াত PB কেইটা এটা ন চোৱা ইয়াতো PB এটা ঠিক আছে ইয়াত চোৱা NO কেইটা 3 2 6টা ঠিক আছে NO কেইটা 6টা ইয়াত চোৱা white এইটো তোমালোকৰ এক্সপ্লেইনত বুজাব লাগিব তথাপি মই কৈছোঁ NOৰ তলত এক আছে একৰ লগত পূৰণ কৰা মানে N কেইটা 2টা ঠিক আছে ইয়াত N কেইটা এটা ইয়াত 2 দিয়া জেডত যদি 2 দিয়া O কেইটা হৈ যাব 4টা ইয়াত 6টা অলৰেডি আছে ঠিক আছে এটা তোমালোকক মই লিখি পেলাই বুজাই দিব লাগিব এনেকৈ নহ'ব মই বুজিলোঁ ট্ৰাই কৰিলে হৈ যাব নহয় তাৰপিছত কোৱেশ্যনত কৈছে জিপছামক কিমান উষ্ণতাত উৎপন্ন কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায় 100 ডিগ্ৰী চেলচিয়াছত অ'কে XYZ তিনিটা মৌলৰ ইলেক্ট্ৰন একম এনেকুৱা 2.4 2.7 2.1 ইহঁতৰ মাজৰ গঠন আয়নীয় যৌগৰ সংকেত কি হ'ব YZ ঠিক আছে তাৰপিছত আহি যোৱা ইয়াৰ শুদ্ধতাটো
এইটো তলৰ কোনটো বিউটনৰ গঠন হোমোজিগি বিউটন হ'লে কেইটা থাকিব লাগিব 4টা চি থাকিব লাগিব হোমোজিগি হ'ব লাগিব গঠন হোমোজিগি 1 2 3 4 5 নহয় 3 নহয় 1 2 3 4 এইটো উল্টা আহি গৈছে এইটো নহয় ঠিক আছে গঠন হোমোজিগি হ'ব লাগিব তাৰ পিছত আহিছে পানীৰ সহায়ত এইটো উত্তৰ 30.5 kmol দাতৱ দ্যুতি উৎপন্ন অদাতৱবিধ হৈছে কি আয়োডিন আম্লিক অক্সাইডবিধ হৈছে কি CO3 ঠিক আছে CO3 এইটো দেখিছে চিত্ৰটো চাই পেলাই ইয়াত কি ক'ব গৈছে চোৱা যে আইডেন্টিফাই মানে চিনাক্ত কৰা ইয়াৰ শুদ্ধটো সাইনেপস ডেল্টা ডাইকশন দেখো মানে এটাৰ পিছত এটা প্ৰপেনৰ অণুত এটা 10টা সহযোগী বান্ধনী থাকে এটা 10টা প্ৰপেন 3টা থাকে 3টা লাগে 10টা 3 3 6 7 8 9 10 ওকে ঠিক আছে প্রপেনৰ অণু এটা স্পষ্ট দৃষ্টি ন্যূনতম দূৰত্ব সকলে জানা 25 সেন্টিমিটাৰ হাৰফিল হেলায়াৰ প্ৰজনন বিক্ৰিয়াটো বিভংগন এটোৰ শুদ্ধটো চোৱা তোমালোকে জাস্ট চাই যোৱা লং কেটা মই নপঢ়ো পঢ়োতে কি পঢ়িম তোমালোকে তো অলৰেডি জানাই ঠিক আছে যেকেটা নবুঝে একেটা মই বুজাই দিবলৈ চেষ্টা কৰিম এটো অঙ্ক হয় মই অঙ্কটো কৰাই বুজাই দিম যদি পিছত তোমালোকে আগতে জাস্ট এমসিকিউ খিনি চাই থোৱা কিন্তু কলেহে মই এমসিকিউ বুজাই দিম তাৰ পিছত আছে ডি 1986 বায়ুমণ্ডলৰ উচ্চ স্তৰৰ ওজন গেছ বিধ বাহ বহুত মজাৰ কোৱেশ্চন এটা মোস্ট ইম্পৰ্টেন্ট বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজন গেছে বাধা দিয়ে কি বাধা দিয়ে অতি বেঙুনীয়া ৰশ্মি সৌৰকো প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা ধাতুবিধ হ'ল সিলভাৰ ঠিক আছে তাৰ পিছত আহি যোৱা মেণ্ডেলৰ দিহাংকৰ সকলে জানান 9:3:3:1 ওকে তাৰ পিছত কোৱেশ্চনটো চোৱা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নই প্ৰতিবিম্বটো বুজায় ইয়াৰ সৎ প্ৰতিবিম্ব ওলোটা ওকে ঠিক আছে চকুৰ কোনবিধ অংশ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ প্ৰকাশ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় ইয়াৰ শুদ্ধটো চিলিয়াৰী পেশী ঠিক আছে তলৰ কোনটো বৃহৎ নদী বান্ধৰ সমস্যা নহয় ধৰ্মীয় সমস্যা ঠিক আছে মানৱ ভ্ৰূণটোৱে মাতৃ দেহৰ পৰা পুষ্টি লাভ কিহৰ যোগেদি কৰে প্লেসেন্টাৰ যোগেদি কৰে ওকে এবিধ যৌন ৰোগ হৈছে গনৰিয়া প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ অনুসৰি সূত্ৰ কোনে আগবঢ়াইছিলে ডাৰউইনে আগবঢ়াইছিলে প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ মনত ৰাখিবা একচুয়ালি কেৱল ক্লাছ 10 ষ্টুডেন্টৰ কাৰণে নহয় মানে এনেৱা মানে আসাম জিকেটো জবৰ কাৰণে মানে এক্সাম হয় হেবিলা ক্যান্ডিডেটৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট এটা ভিডিও হয় যেটো সায়েন্স ন এবিধ যৌন ৰোগ হৈছে গনৰিয়া ডাৰউইনৰ পিছতো হৈছে শুদ্ধ চিত্ৰটো বাছি উলিয়া এটো এন এস কাৰ্সিনৰ পিছত এন মানে তোমালোকে এটো আৰু এটো ৰিস্টাইল চাই লবা বুজি পাইছে এছৰ পৰা এন সাউথৰ পৰা নৰ্থত যাব লাগিব ওকে তাৰ পিছত কি কৈছে বলা सोनी दे नखरे गले सोनी दे नखरे তাৰপিছত চোৱা মানুহৰ অক্ষিগোলকৰ ব্যাস 23 মিলিমিটাৰ সক্ৰিয় জগত কোনটো HC6H10 তলত দিয়া ৰাসায়নিক বিক্ৰিয়াবোৰৰ সন্তুলন কৰা মোস্ট ইম্পৰ্টেন্ট তোমালোকক মই একচুয়ালি কৰাই দিলে ভাল হলহেতেন মই এনেই কৰাই দিও ইয়াত সিলভাৰ আছে এটা ব্ৰোমিন আছে কেটা এটা কিন্তু ইয়াত এটা ঠিক আছে কিন্তু ব্ৰোমিন কেটা ইয়াত দুটা কিন্তু ইয়াত এটা দুই লগাই দিবা এতিয়া সিলভাৰ কেটা হৈছে সিলভার দুটা ব্রোমিন দুটা তো ব্রোমিন ঠিক আছে কিন্তু ইয়াত দুই লাগালে ইয়াত দুই লাগাব লাগিব সো এজি দুটা আগত যদি এটো আগত দুই ঠিক আছে বিআর আগত দুই মানে ঠিক আছে দুটা ইয়াত তলত এনেকৈ আহিলে প্লাসৰ পিছত এনেকৈ দুই হ'ব বুজি পাইছা ওকে তাৰ পিছত চোৱা এটো তো বুজি পাইছা তাৰ পিছত এটো কৰাই দিও ফেৰিক ইয়াত কেটা
এটাও নাই ইয়াত কেইটা তিনটা তাৰ মানে ইয়াত 3 লগাই দিয়া ঠিক আছে ফেৰিক 3টা হৈ গ'ল ইয়াত অক্সিজেন 4টা ইয়াত অক্সিজেন কেইটা 2টা ইয়াত অক্সিজেন কেইটা সরি ইয়াত অক্সিজেন নাই ইয়াত হাইড্ৰোজেন দুটা ঠিক আছে ইয়াত 4 হৈ যাব ওকে তাৰ পিছত jo এইকেইটা তোমালোকে জাস্ট চাই যোৱা হা ওকে So long question kita তোমালোকে ভালদৰে চাই যোৱা হা ওকে কি হয় চাই যোৱা ভালদৰে চাই লবা হা ইয়াত ইম্পৰ্টেন্ট খিনি দিয়ে আছে আৰু তাৰ পিছত টেষ্টৰ পিছত আৰম্ভ কৰিম বুজি পাইছা আৰু এটা কথা কি জানা মই তোমালোকক কৈ দিও মই নাম্বাৰ দি দিম যে তোমালোকৰ পিডিএফ লাগে বুজি পাইছা অলপ চলপ যদি ভুল কৰবাত থাকে ন মোক দেখুৱাই দিবা মই যদি কোৱাতকে ভুল হয় দেখুৱাই দিবা কিন্তু মই চেষ্টা কৰিম ঠিক আছে আৰু এটা কথা যে তোমালোকৰ পিডিএফ লাগে মই এটা নাম্বাৰ দি দিম ডেসক্ৰিপচনত বা মোবাইল ভিডিঅ'ৰ তলত তোমালোকে হেটো মানে এসএমএস কৰিব যে আমাৰ পিডিএফ লাগে বুজি পাইছা ওকে গুড বলা আমি আগবাঢ়ো ওকে সোয়া এটি ডিস্ট্রিক্ট গুছি গলাম তার পিছৰ ডিস্ট্রিক্টত যাও গলা পিছৰ ডিস্ট্রিক্ট কি আছে বিশ্বনাথ ওকে সোয়াটাৰ পিছৰ ডিস্ট্রিক্ট yani বিশ্বনাথ ডিস্ট্রিক্টৰ পিনে যাও ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন খিনি চাও সোৱা যায় শুদ্ধটো বাছনি কৰা বা বাছি উলিওৱা যে লেড নাইট্ৰেটৰ তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন হয় লেড নাইট্ৰেট যেটো সোডিয়াম নাইট্ৰেট নাইট্রোজেন ডাইঅক্সাইড ঠিক আছে এটো মানে বি নাম্বারটো হতো বেরিয়াম ক্লোরাইড H2SO4 VSO4 2SHCl ইয়াৰ হতো মানে কি কৰিব কৈছে যে ওপৰৰ বিক্ৰিয়াটো এটা বিক্ৰিয়াটো উদাহৰণ কি হ'ব দ্বি অপহৰণ বিক্ৰিয়া এটো এটা কি বিক্ৰিয়া হয় দ্বি অপহৰণ বিক্ৰিয়া বুজি পাইছা তাৰ পিছত বলা আমি কি কৈছে যে তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কোনটো কাপোৰ দছৰা তাৰ পিছত আহিছে তলত উল্লেখিত দ্ৰৱসমূহৰ পিএইচৰ মানৰ শুদ্ধ ক্ৰমটো কি হ'ব যে বিশুদ্ধ পানী নেমুৰৰ 5 নম্বৰত কি কৈছে চোৱা the color of the solution ইফালে যোৱা জিংক ধাতুৰে কপাৰ সালফেট দ্ৰৱৰ লগত বিক্ৰিয়া কৰিলে দ্ৰৱটো বৰণ হয় কি হয় বৰণহীন হয় অম্লৰাজত গাঢ় HCl আৰু গাঢ় SNO3 ৰ অনুপাতটো কি হ'ব 3:1 সো তাৰ পিছত কি কৈছে সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় এই পদ্ধতি কোৱা হয় কি কোৱা হয় তাপজাৰণ তাৰ পিছত এই যে তলৰ ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ নিম্ন ক্ৰমটো কি আছে পটাছিয়াম জিংক কপাৰ আৰু সিলভাৰ ঠিক আছে তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় C2H6 যোগাত্মক বিক্ৰিয়া দেখুৱায় তাৰ পিছত এই যে ইথানল প্ৰস্তুত কৰিবলৈ ইয়াৰ শুদ্ধটো বি নহয় ডি গাঢ় H2SO4 ওকে তাৰ পিছত আহি যোৱা ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলৰ বাতলিত বাহিৰ ফালে কলা পৰে কিয়নো এটো কি যে ইন্ধন সম্পূৰ্ণৰূপে দহন নহলে কি নহলে দহন নহলে কি কৈছে চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মৌলটো কি আছে কিথন ওকে তাৰ পিছত বলা তলৰ কোনটো এটা ডবাৰেনাৰ টাইট হয় কোনটো ClBr(I) এটাই হয় আধুনিক পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে মৌলবোৰ কি হয় পাৰমাণৱিক বাঢ়ি যায় ওকে তাৰ পিছত আহি যোৱা মানুহৰ বিকৃততা কোনটো তন্ত্ৰৰ অংশ ৰেচন তন্ত্ৰৰ অংশ আমাৰ লালিত থকা উৎসেচক বিধল কি এমাইলেজ তেজৰ কোনটো উপাদানে তেজ গ্ৰোথ মাৰত সহায় কৰে অনুচক্ৰিকাই কি হয় অনুচক্ৰিকাই দুটা নিউৰনৰ খালি ঠাই কি বুলি কয় সাইনেপছ দুটা নিউৰনৰ খালি ঠাই
কি বুলি কয় সাইনেপছ বুলি কয় তাৰপিছত আহিছো সাইকেল চলাই যাওঁতে মস্তিষ্কৰ যিটো অংগ শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কৰে সেই অংগটোৱে হ'ল কি চেৰিবেলাম উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত সঞ্জীৱনী পদাৰ্থটো কি অক্সিজেন তাৰপিছত আহি যাওঁ যে অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নটো কি হৰম'নটো হৈছে ইনচুলিন কি হৰম'ন ইনচুলিন তাৰপিছত আহি যোৱা যে দ্বিবিভাজনৰ প্ৰক্ৰিয়া সংঘটিত হয় কি হয় যে আটাইবোৰ যে এমিবাত প্লেনেৰিয়াজত পেৰামেচিয়ামত সকলোতে আটাইবোৰতে হয় কি হয় দ্বিবিভাজন প্ৰক্ৰিয়া সংঘটিত হয় তাৰপিছত আহি যোৱা 23 নম্বৰটো মই কৈছিলোঁ না 26 নম্বৰ ৰাইজো পাইছে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি হ'ল ৰাইজ পাইছে ৰেণুৰ উৎপত্তি উদ্দেশ্যটো হৈছে যে ৰেণুৰ উৎপত্তি তলৰ কোনযোৰ যৌন ক্ৰমজমে এজনী ছোৱালী শিশুক চাই XXX চাই তাৰপিছতে যে ওখ মটৰ মাহৰ গছৰ লগত চাপৰ মটৰ মাহৰ গছৰ সংকৰণ ঘটোৱা হ'ল প্ৰথম প্ৰজন্মৰ গছবিলাক কেনেকুৱা থাকে সকলোকেইটা ওখ হ'ব চাপানীটো মিলোৱাই হয় সমস্তংগ এটাৰ উদাহৰণ হ'ল আমাৰ বাহু আৰু কুকুৰৰ ঠেং আলু আৰু গাহৰি পা আমাৰ দাঁত আৰু হাতীৰ দাঁত এই আটাইবোৰে কি শুদ্ধ অ'কে চ' তাৰ পিছৰ কিছুমানে কি কৈছে যে লক্ষ্যবস্তু এফ আৰু টুৱেছএফৰ মাজত ৰাখিলে অৱতল দাফন গঠন কৰাৰ প্ৰতিবিম্বটো ক'ত সৃষ্টি হ'ব সৎ আৰু কি বিবৰ্ধিত তাৰপিছত আহি যোৱা আইডি ক্ষমতাৰ লেন্সৰ এখনৰ ফ'কাছ দৈৰ্ঘ্য হ'ল আইডি নহয় এইটো 1 ডায়োপ্টাৰ ইয়াৰ ক্ষমতাৰ ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব 100 চেণ্টিমিটাৰ 100 পূৰণ হ'ব মানে বুজি পাইছে লগে দাফন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাফনখন কেনেকুৱা হ'ব পাৰে সমতল কি কৈছে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে চকুৰ পতাই নিয়মীয়া দৃষ্টিৰ সদ্যপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব 25 চেণ্টিমিটাৰ তাৰপিছত আহি যোৱা যে প্ৰিজমৰ নিৰ্গত ৰশ্মি আৱৰ্তিত ৰশ্মিৰ দিশৰ লগত কৰা কোন হ'ল কি বিচ্ছুতিকোণ তাৰপিছত আহি যোৱা টুৱাইচম ৰোধকটোৰ মাজেৰে চালিত প্ৰবাহৰ মান কি হ'ব 2 এম্পিয়াৰ তাৰপিছত আহি যোৱা চিত্ৰ দেখুওৱা দৰে এজন ছাত্ৰই আৰণ আঁতৰত থৈ যি হওক ইয়াৰ শুদ্ধটো কি হ'ব R2 greater than R1 greater than R3 ঠিক আছে তাৰপিছত এই যে প্ৰবাহযুক্ত দীঘল চলন এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰটো কি হয় সকলো বিন্দুতে একে থাকে কি থাকে সকলো বিন্দুতে একে থাকে তাৰপিছত আহি যোৱা হৰ্ষবৰ্ধনী হোৱাৰ সময়ত বৰ্ধনীটোত প্ৰবাহ কি হয় ওজন পৰিমাণে কমি যায় তাৰপিছত আহি যাওঁ যে ইয়াৰ শুদ্ধটো কি হ'ব যে পৃষ্ঠাৰ ভিতৰলৈ পৃষ্ঠাৰ শক্তিৰ বালুথ সেইটোৱে হ'ব যিটো কি হ'ব দত্তটো কিফালে আছে এই আটাইবোৰ মিতব্যয়ী সহজ উপলব্ধ সঞ্চয় আৰু পৰিবহণ সহজতে সকলোকেইটা সহজ ঠিকে আছে তলৰ কোনটো সৌৰশক্তিৰ আধাৰিত নহয় শক্তিটো সৌৰশক্তিৰ আধাৰিত নহয় জীৱ বায়ু গতিকে ঠিক আছে কিন্তু নিউক্লিয়াৰ টেষ্ট খাদ্য শৃংখলৰ দ্বিতীয় পৌষ্টিক স্তৰৰ উপভোক্তাবিলাকক কি কয় তৃণভোজী প্ৰাণী তলৰ কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ছাগলী আৰু মানুহ হওক ছাগলীয়ে খায় ছাগলীক মানুহে খায় অ'কে খাদ্য শৃংখল এটিয়ে বুজি পাইছা যেনেকৈ বেকুলি সাপ বেকুলি সাপ চিলনি এনেকুৱা হ'ব পাৰে বুজি পাইছা এটা আনটো খাব লাগিব তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় তলৰ কোনটো নৰ্মদা বচাও আন্দোলনৰ মুখ্য কাৰণ বান্দৰ উচ্চতা বৃদ্ধিৰ বাবে কিহৰ বাবে বৃদ্ধিৰ বাবে ঠিক আছে তাৰপিছত বলা তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় বিদ্যুৎ বিশ্বত অতি সঘনাই হ্ৰাস পোৱা প্ৰাকৃতিক সম্পদটো কি বনাঞ্চল তাৰপিছত কুৱেশ্যন কেইটা তোমালোকে লং কুৱেশ্যন কেইটা হয় ধুনীয়াকৈ ফ'কাছ কৰা ইম্পৰ্টেণ্ট ভিডিঅ' এটা বনাম কিন্তু তোমালোকে আজি চাই যোৱা ইম্পৰ্টেণ্ট মানে লং কুৱেশ্যন জাষ্ট লং কুৱেশ্যন মই কি কৰিম জানা মানে তাৰপৰা ইম্পৰ্টেণ্ট দিম লং কুৱেশ্যনখিনি চাই যোৱা
দেখিছে চাইছে ন ওকে কৈ থাকা মুকলে কাৰণ নিলেগে ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট ঠিক আছে চাই থাকা দেখা নাযায় কিয় কব ওকে চোৱা তাৰপিছত ডিষ্ট্ৰিক্টখিনি গোলাঘাট ডিষ্ট্ৰিক্ট ইয়াত কি কৈছে যে ধুনীয়া কুৱেশ্যন দিছে কি মজা লাগিছে শুদ্ধটোতে বাছি উলিওৱা যায় তলত দিয়া অধাতুসমূহৰ কোনটো তৰল হ'ব অধাতু হা ব্ৰমিন হয় চাবোনৰ অণুত থকা কি কৈছে চাবোনৰ অণুত থকা জলস্নেহী মেৰুৰ মূলক হ'ল কি হ'ব COO মানে কাৰ্বন কেনেকুৱা হয় নামটো তোমালোকে কৈ দিবা নতুন প্ৰজাতি এটা উৎপত্তি হ'ব যদি সেইটো কি হ'ব লাগিব জনন কোষৰ DNA যথেষ্ট সাল সলনি ঘটে এইটো হ'ব সাল সলনি ঘটিবই জনন কোষৰ ক্ৰমজমৰ সংখ্যা বিবৰ্ধন ঘটে এইটো হ'ব জিনীয় পদাৰ্থৰ কোনো পৰিৱৰ্তন নঘটে এইটো নহ'ব পৰিৱৰ্তন ঘটিবই লাগিব না মিলন সংঘটিত নহয় এইটো নহয় সংঘটিত হয় সেইকাৰণে শুদ্ধটো কি 1 আৰু 2 হ'লে তেনেহ'লে এ শুদ্ধ ঠিক আছে তলত দিয়া ধাতুসমূহৰ সক্ৰিয়তা অনুসৰি সজালে আমি কি পাম সোডিয়াম আগত গ্ৰেটাৰ দেন মেগনেছিয়াম গ্ৰেটাৰ দেন জিংক গ্ৰেটাৰ দেন ফেৰিক এডাল চুম্বক শক্তিশালী চুম্বক দণ্ড এখন কাঠৰ ক'ত এখন কাঠৰ সমতলৰ ওপৰত পথালিকৈ ৰখা হ'ল এই ক্ষেত্ৰ চুম্বকীয় বলৰেখাবিলাক বিস্তৃত হ'ব ইয়াৰ শুদ্ধটোৰ কেৱল চুম্বক দলৰ চৌপাশে থকা পথালি তলখনত ইয়াৰ শুদ্ধটোৰ কি হ'ব জানো ইয়াৰ শুদ্ধটোৰ ডি হ'ব যে দণ্ড চুম্বকৰ চৌপাশে থকা সকলো পৃষ্ঠ তলতে ওকে তলৰ কোনবিধ জীৱই দ্বিখণ্ডন বা দ্বিবিভাজন প্ৰক্ৰিয়াৰ বৃদ্ধি কৰে ইয়াৰ শুদ্ধটো লেইছমেনিয়া তলৰ কোনটো স্ত্ৰীজনতন্ত্ৰৰ এটা অংশ হয় ডিম্বনলী প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ কোন অংশই নিয়ন্ত্ৰণ কৰে স্নায়ুৰজ্জু তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিয়াই কি হ'ব ইয়াৰ লগত যদি 2 মিলাও পাকস্থলীৰ শ্লেষ্মা বিৰ লগত হ'লে 4 পেৰিচেটেলটিক পাচন নলীৰ যুক্ত সংকোচন পিছত কি হ'ব চিৰ লগত যদি 1 হয় অপতৰন্ত্ৰ ৰক্ষিক ঠিক আছে পেৰামেচিয়াম চিলিয়াম ওকে ধুনীয়া সেইকাৰণে ইয়াৰ শুদ্ধটো কি হ'ব বি হ'ব বি হ'ব ঠিক আছে বি আছে তলৰ কোনটো ধাতু কপাৰ সালফেটৰ নীলা ৰঙৰ দ্ৰৱৰ লগত যোগ কৰিলে দ্ৰৱটো বৰণহীন দ্ৰৱলৈ পৰিৱৰ্তন হয় জিংক ওকে তাৰপিছত কোৱেশ্যনত কৈছে তলৰ কোনকেইটামান মৌল দিয়া হৈছে কোনকেইটা ৰাসায়নিক ধৰ্ম একেই হ'ব বন্ধনীৰ ভিতৰত ইয়াৰ পাৰমাণৱিক সংখ্যা দিয়া হৈছে ঠিক আছে ইয়াৰ শুদ্ধটোৰ কি হ'ব 3 আৰু 4 কি হ'ব সি নম্বৰ হ'ব কি হ'ব সিৰ কি আছে 3 আৰু 4 কি আছে ফেৰিক আৰু কাৰ্বন ওকে তাৰপিছত ইমান সৰু কি দেখা গৈ আছে তাৰপিছত বলে এটা স্নায়ু কোষ কেনেধৰণে এটা স্নায়ু প্ৰেৰণকাৰী ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব কি জানা আগতে ডেনড্ৰাইট হ'ব সকলোৱে জানা তাৰপিছত কি কোডে তাৰপিছত হ'ব এক্সন তাৰপিছত হ'ব ডেনড্ৰাইট এনি 2 নম্বৰ শুদ্ধ ওকে দেখিছা ন এই 2 নম্বৰ তলত 13 নম্বৰ চোৱা যদি কোনো এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 3 খন ইলেক্ট্ৰন আছে এবাৰ এটা পিটেষ্টত আহিছিলে তো জবাবৰ্ত হয় ন তেন্তে মৌলটো হ'ব অক্সিজেন হাইড্ৰোজেন হিলিয়াম লিথিয়াম বৰন 2.6 প্ৰথম কক্ষৰ 3 গুণ ঠিক আছে তাৰপিছত আহি যোৱা কোৱেশ্যনত কি কৈছে যে তলৰ কোনকেইটা অৰণ্যৰ কাৰ্য হা বানপানী নিয়ন্ত্ৰণ কৰে এইটো অৰণ্যৰ এইটো কাগজ প্ৰস্তুত কৰে এইটো অৰণ্যৰ গোলকীয় উত্তাপ বৃদ্ধি কৰা অৰণ্যৰ কাৰ্য হ'ব লাগিব বায়ুত O2 আৰু CO2 এইটো মোষ্ট ইম্পৰ্টেণ্ট মানে আহিব 1 2 4 ওকে তলৰ বিক্ৰিয়াটো হ'ল কি বিক্ৰিয়াটো কি মই পাহৰি গ'লো নেকি জগতমকে চাবনি ভৱন নে কি আছিলে তোমালোকে এইটো ক'বাচোন মই পিন কৰি দিম এষ্টাৰি ভৱন আৰু চাবনি ভৱন হ'ব চোৱা তলত কি আছে ৰাহুল হুকান ফেৰাছ সালফাৰ শুদ্ধটো কি চোৱা তাৰ পিছৰ কুৱেশ্যনত কি কৈছে যে
ৰাহুলে শুকান ফৰছ ছালফেটৰ স্ফটিক অলপ পৰীক্ষাগাৰত লৈ গৰম কৰাৰ পাছত তলৰ কোনটো পৰিৱৰ্তন দেখা পাব কোনটো 1 আৰু 4 নীলা ৰং মুগা বৰণলৈ সলনি হয় এইটো নহয় 1 আৰু 4 সেউজীয়া ৰং হালধীয়া হ'লে সলনি হ'ব এইটো আৰু সালফাৰ জ্বলা গোন্ধ পোৱা যাব মানে 1 আৰু 4 হ'ব তাৰ মানে শুদ্ধতৰ ইয়ে দাঁতৰ এনামেলত থকা ক্যালসিয়াম সালফেট তলৰ কোনটো ধৰ্ম ক্ষাৰকীয় ধৰ্ম 18 নম্বৰ চোৱা ওমৰ সূত্ৰৰ শুদ্ধতৰটো 10 ওম ঠিক আছে তোমালোক গুটেখিনি পঢ়িবিটো অংক নিচিনা হয় অংকই কোনো এজন ব্যক্তিয়ে 2 মিটাৰতকৈ বেছি দূৰত্বত ৰখা বস্তু স্পষ্টকৈ দেখা নাপায় কিলোমিটাৰ মিটাৰ ব্যক্তিজনৰ চকুৰে বিখাৰ ভাল কৰিবলৈ ব্যৱহাৰ কৰা লেন্সখনৰ ক্ষমতা -0.5 টি তৰা টিৰবনিৰ লগত জড়িত পোহৰৰ পৰিৱৰ্তনটো হ'ল বায়ুমণ্ডলীয় প্ৰতিসৰণ ঠিকই তো কৈছে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা ঠিক আছে মেডুলাৰ লগত কি হয় লালতি ওলোৱা ওকে দেখিছা তাৰ পিছত আহি যোৱা চেৰিব্ৰাম মানে কি চিন্তা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চেৰিব্ৰামৰ কাম কি চিন্তা হ'ব না পিটুইটাৰী গ্ৰন্থি কি হ'ব বৃদ্ধি চেৰিবেলাম মানে 1 यानी ভংগিমা ওকে তাৰ পিছত বলা কি কৈছে তুমি এখন পুৰণা চকী তৰংগানি নতুন ৰকাৰি তুলিলে তুমি কি কৰিছা পুনৰ ব্যৱহাৰ আমি কৰিছো আৰু এটো কি কৰি পুনৰ ব্যৱহাৰ চিত্ৰত থকা এবিসিৰ কমৰৰে হ'ব সদায় আগত কি হয় জানা বি হয় জন্মকাণ্ড সৰি এ পিছত বিশপত্ৰ বি তাৰ পিছত পুনৰ্মল সে যি হোক এটো পদ্ধতি তাৰ পিছত আহি যোৱা 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অবতৰণ দৰ্পণৰ 40 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বস্তু ৰখা হ'ল এফ ইউ বি ওলাব লাগে অনুপাতিক ভোল্ট ওলাব লাগে টিয়াৰ কি কৈছে লাষ্টত যে ইয়াৰ প্ৰতিবিম্বটো হ'ব সতলতা আৰু একে আকাৰৰ হ'ব বুজি পাইছা দত্তটো যদি এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে লেন্সখনৰ ক্ষমতা এটো যে কি হয় 100 দি কি হবে তো পূরণ হবে বুঝে পাইছা ওকে যদি এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ আগতে এটা মিটাৰত নিব লাগিব তাৰ পিছত কি হ'ব 100 দি হৰণ কৰিব লাগিব ওকে তাৰ পিছত যোৱা যদি এডাল পোহৰৰ ৰশ্মি 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ ইয়াৰ কোৱেশ্চন খিনি চাই লোৱা আৰু আনসাৰ খিনি এটো চাও মানে এটো কৰি ট্রাই কৰিব নোৱাৰিলে তো মই আছই ন কবা সো ইয়াত কি কৈছে যে √3 यानी বি নম্বৰ শুদ্ধ জৈৱ গেছৰ মূল উপাদান হ'ল মিথেন তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্প বাছিলে শুদ্ধটো কি হ'ব মানে মিলাই তোমালোকৰ কি হ'ব মই মিলাই আছে জিনীয় পৰিৱৰ্তন এটো ডিএনএ এৰ প্ৰতিলিপিকৰণ মানে 1 ৰ 4 পিছত কি হ'ব জানা বি হ'ব 3 স্বতন্ত্ৰ বংশানুক্ৰমিক প্ৰবাহ এটো কি হ'ব বনৰীয়া বন্ধাকবি প্ৰাকৃতিক নিৰ্বাচন এটো হ'ব মেন্ডেল কৃত্ৰিম নিৰ্বাচন এটো যোগ্যজনেহে জীয়াই থাকে কৃত্ৰিম নিৰ্বাচন ডি মানে যোগ্যজনেহে জীয়াই থাকে ওকে তাৰ মানে শুদ্ধটো ডি হ'ব ওকে তাৰ পিছত বলা আমি কি পাও ইয়া যি হোক কোৱেশ্চনৰ শুদ্ধটো হ'ব বি ওকে তাৰ পিছত বলা ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ মুক্ত কৰি উৎপন্ন হোৱা হাইড্ৰজেন গেছৰ তলৰ এই শুদ্ধটো এডাল মম জ্বলায় ওকে তাৰ পিছত কোৱেশ্চনত কৈছে প্ৰবাহযুক্ত সলেনয়েড চফায় থকা চুম্বক ক্ষেত্ৰৰ তলত দিয়া শুদ্ধ বিকল্প কেইটা আছে না তো ইয়াৰ শুদ্ধতৰ এ মানে 1 আৰু 2 ওকে তাৰ পিছত আহি যোৱা বায়ুমণ্ডলত থকা ওজনৰ পৰিমাণ জুখিবলৈ তলৰ কোনটো একাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধটো তোমাক ফেলনিয়াছ নিৰ্মূলকৰণ দপচন এর ভিতর কিতাবৰ ভিতৰত নাই একচুয়ালি এটো তাৰ পিছৰ কোৱেশ্চন কৈছে তোমাক ফেলনিয়াছ নিৰ্মূলকৰণ আৰু অনন্যকৰণ আৱৰ্জনা ৰাখিবলৈ এটা হেজিয়া আৰু আনটো ৰঙা
ৰঙৰ ডাষ্টবিন দিয়া হৈছে তলৰ কোনটো ইয়াৰ সঠিক ব্যৱহাৰ শুদ্ধ উত্তৰটো চোৱা শুদ্ধ উত্তৰটো হ'বগৈ ফলমূল কাগজ কাপোৰ ইয়াৰ শুদ্ধ উত্তৰটো ফলমূল কাগজ কাপোৰ মানে সেউজীয়া ডাষ্টবিন মানুহৰ মুখৰ পৰা পায়লৈকে বিস্তৃত দীঘল নলীডালৰ একাধিক্ৰমে অংশসমূহ হৈছে মুখগহ্বৰ খাদ্যনলী পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত কলন মলবন্ধ আৰু পায়ু ঠিক আছে তাৰপিছত আহিছোঁ যি হওক এইকেইটা কুৱেশ্যন কেনেকৈ দিছে চাবা নিৰ্দেশনা 35 পৰা 40 লৈকে দুটা উক্তি দিয়া আছে কোনটো শুদ্ধ তাৰে ওলাবগৈ চি বেছি চোৱা 35 নম্বৰ মানে কোনটো শুদ্ধ কোনটো সেইটো কৈছে সমগ্ৰ শ্ৰেণীত থকা দুটা যৌগৰ ৰাসায়নিক ধৰ্মসমূহ সদৃশ ঠিক আছে মিথেন আৰু বিউটেন একোটা সমগ্ৰ শ্ৰেণীৰ অন্তৰ্গত দুয়োটা শুদ্ধ সেইকাৰণে এটা বুজাই দি আছোঁ সেইকাৰণে কি হ'ব C2 শুদ্ধ ওকে মানে কি হ'ব C2 দুইটা শুদ্ধ থাকিলে সি বুঝি পাইছে উক্তি যদি দুইটা শুদ্ধ থাকে সি আৰু যদি এটা শুদ্ধ এটা ভুল থাকে তেনেহ'লে এ হ'ব তাৰ মানে গোটেইকেইটা এনেকুৱা চোৱা ইয়াতো উক্তি দুইটা শুদ্ধ 36 সি গ্ৰেফাইট বিদ্যুতৰ পৰিবাহী গ্ৰেফাইট এটা অধাতু ঠিক আছে এইটো বি কেনেকৈ হ'ল যে তাৰপিছত চোৱা যেন মানে কি কৈছে বি নম্বৰটো কৈছে অশুদ্ধ আৰু শুদ্ধ এক নম্বৰ শুদ্ধ আৰু দুই নম্বৰটো শুদ্ধ সেইকাৰণে বি হ'ব গোটেইকেইটা এনেকুৱা ভালদৰে চাই যোৱা এইকেইটা মানে গোটেইকেইটা এনেকৈ দিয়া আছে ঠিক আছে তোমালোকে আগৰখিনি লাগিলে আকৌ চাই লোৱা অপশ্যনখিনি কোনটো কি হ'লে এক শুদ্ধ মানে এইটো কেনেকৈ হ'ব যেতিয়া এটা শুদ্ধ বা এটা ভুল হ'ব বিটো প্ৰথমটো অশুদ্ধ পিছতো শুদ্ধ আৰু চি মানে দুইটা শুদ্ধ তাৰমানে চি বহুত আছে চোৱা চি যে তলত দেখিছে দুটা ওপৰতো চি আকৌ তলতো চি চাই থাকা ওকে ওকে এতিয়া তাৰপিছত যাওঁ কি কৈছে চোৱা এই কিবা দেখা নাযায় এতিয়া প্ৰতিটো নম্বৰটো চোৱা বিপদে সংকেত দিয়া পোহৰ ৰং ৰঙা যুক্তি কুঁৱলী বা ধোঁৱা ৰঙা দুয়োটা শুদ্ধ এইটো কুঁৱলী বা ধোঁৱা ৰঙা ৰং বেছিকৈ বিকৃত কৰে দুয়োটাই শুদ্ধ গাড়ী ভিজুৱেলাইজ এইটো মষ্ট ইম্পৰ্টেণ্ট হয় গুপ্ত বিচাৰ এইটো ইমান নালাগে বুজি পালা ন আমাৰ পিছত এইটো নালাগে ইমান ইম্পৰ্টেণ্ট কিবা তোমালোকে এইটো ইম্পৰ্টেণ্ট এক্সট্ৰা
আমাৰ কমপ্লিট হ'ল আৰু চোৱা এইটো বহুত ভিডিঅ' লং হৈ গৈছে তথাপিও মই চেষ্টা কৰিম আৰু পিছৰ এটা পাৰ্ট বনাম ঠিক আছে যদি তোমালোকে কোৱা যদি তোমালোকে 50টাৰ ওপৰত যদি কমেণ্টত কৈ দিয়া যে আমাৰ লাগিব সকলোৱে যদি মিলাই কোৱা ন তেনেহ'লে মই এইটো দিবলৈ বাধ্য আৰু গোটেইখিনিত দিম A to Z চ' এইটো অলপ সৰুকৈ বনাইছোঁ যদি তোমালোকৰ প্ৰয়োজন হয় তেনেহ'লে ক'বাই ন এইটো জাষ্ট এনেই বনাই দিছোঁ তোমালোকৰ যদি লাগে তেনেহ'লে ক'বা তেনেহ'লে চোৱা কেইটামান কৈছোঁ 5টা 6টা ডিষ্ট্ৰিক্ট আৰু গোটেইকেইটা ৰৈ গৈছে 34 35টা ডিষ্ট্ৰিক্টৰ আছে আৰু বুজি পাইছা ক'বা অ'কে এইখিনিলৈ আজি থাকক আৰু এটা কথা যদি তোমালোকৰ PDF আকাৰত লাগে 25ৰ মানে গোটেইকেইটা যিকোনো এডভান্স IS বাজে মানে যিকোনো লাগে মই এটা হোৱাটছআপ নম্বৰ দিম ডেছক্ৰিপশ্যনত বা ভিডিঅ' তলত তোমালোকে কি কৰিবা হোৱাটছআপত SMS কৰি দিবা হা ঠিক আছে অ'কে বাই বাই গুড বাই